সো আপুনি দেখিব পাইছে যে ৰডকেইটা বান্ধিলোঁ, এতিয়া কাষ্টিঙো হৈ গ'ল। সো এতিয়া হ'ল আমাৰ চিৰিটো হ'ল আমাৰ 4 ফুট বহল, গোটেইকেইটা 12 mm ৰড দি দিছোঁ। কিছুমান মিস্ত্ৰী আছে কিছুমান মিস্ত্ৰীয়েহে এইবিলাক উল্টা পুল্টা কৰি দিয়ে যে চিৰি ৰড কেনেকৈ ফচায়। মোৰ এই ভিডিঅ'টো চালে আপুনিবিলাকে চাই পাব যে কেনেকৈ ৰডটো ফচায়, আৰু আচলতে এইটো এনেকৈ ফচায়। আজি মই ষ্টাৰকেছৰ ৰড ফচাই আছোঁ, আপুনি চাব পাৰে। যোনটো আমাৰ ইফালে দেখিলোঁ এনেকৈ লেণ্ডিংটো এনেকৈ হ'ব, ইফালে দি উঠিব। এইটো যোনটো ৰড আছে মানে এইটো আগফালেটো ৰড হয়, এইটো পিছফালেটো হয়। পিছফালেটো গোটেইকেইটা 5 ইঞ্চিতে বহিব, যিমানকেইটা বহে হিচাপত 5 ইঞ্চি বহিব। যদি 4 ফুট থাকে দীঘল যদি 4 ফুট থাকে তেতিয়াহ'লে 5 ইঞ্চিতে বহিব গোটেইকেইটা। যদি যিমান ডাঙৰ থাকিব দুয়োকেইটা 5 ইঞ্চিতে থাকিব। তাৰ নেক্সট এইটো হ'ব আপোনাৰ 10 ইঞ্চি, 10 ইঞ্চি বা 5 ইঞ্চি মাজৰ হ'ব। এইটো আৰু এইটো এটা দুটা মাজতে এটা হ'ব। এইটো হ'ল ডাউন ৰড, এইটো তলত গুচি যাব এনেকৈ। তাৰপাছত ছেম এনেকৈ হ'ব। এইটো বেক চাইডৰ ৰডটো দুটা ইয়াত, এটা ইয়াত মাজত এটা থাকিব। ছেম তেনেকৈ থাকিব। এইটো মাজতটো, এইটো ডাউন যাব, এইটো ওপৰতো থাকিব। ছেম তেনেকৈ হ'ব। এতিয়া আৰু আমাৰ হৈ গ'ল, দুটা ৰড বাকী আছে, এটা ইয়াত হ'ব আৰু এটা ইয়াত হ'ব। তাৰ নেক্সট ভিডিঅ'ত আমি দেখুৱাই দিম যে এইটো ৰডটো কেনেকৈ লেণ্ডিংটো হ'ব, সেইটো দেখুৱাই দিম। এতিয়া আৰু হৈ গ'ল, দুটামান আছে, দুটা ৰড ফচাই দিম। নেক্সট দিনা আমি এইটো চিৰিৰ কামটো কৰিম। কেনেকৈ কি হ'ব পিছত চাব পাৰিব আপুনি, ভিডিঅ'টো চাই থাকিব।